আসামোলজি চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি ভিডিওটোত কেইটামান গুৰুত্বপূৰ্ণ জিকে উল্লেখ কৰা হ'ল। ভিডিওটোৰ প্ৰথম প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথম মুছলিম ৰাষ্ট্ৰপতি কোন আছিল? উত্তৰ ডক্টৰ জাকিৰ হুছেইন। জাকিৰ হুছেইন আছিল ভাৰতৰ তৃতীয়গৰাকী ৰাষ্ট্ৰপতি। স্বাধীন ভাৰতৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আৰু দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি আছিল ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। কুৱেশ্যন নম্বৰ 2 ৰাজতৰংগিনী গ্ৰন্থৰ লেখক কোন? উত্তৰ কলহন। Question number 3 SEBIৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰ সিকিউৰিটিজ এণ্ড এক্সচেঞ্জ বৰ্ড অফ ইণ্ডিয়া। SEBI স্থাপন কৰা হৈছিল 12 এপ্ৰিল 1988 চনত। ইয়াৰ মুখ্য কাৰ্যালয় আছে মুম্বাইত। SEBIৰ বৰ্তমান অধ্যক্ষ হৈছে শ্ৰীমতী মাধৱী পুৰী ভোজ। Question number 4 ভাৰতৰ কোনখন ৰাজ্যত জনজাতি জনসংখ্যা বেছি? উত্তৰ মধ্যপ্ৰদেশ। Question number 5 2024 বৰ্ষৰ গ্ৰীষ্মকালীন অলিম্পিক কোন ঠাইত অনুষ্ঠিত কৰা হয়? উত্তৰ পেৰিছত। 2024 বৰ্ষত পেৰিছ সামাৰ অলিম্পিক ফ্ৰান্সৰ ৰাজধানী পেৰিছত যোৱা 26 জুলাইৰ পৰা 11 আগষ্টলৈকে অনুষ্ঠিত কৰা হৈছিল। এইবাৰ অলিম্পিকত ভাৰতে মুঠ 6টা পদক অৰ্জন কৰে। ইয়াৰ ভিতৰত এটা সিলভাৰ মেডেল অৰ্থাৎ ৰূপৰ পদক আৰু 5টা ব্ৰঞ্জৰ পদক। Question number 6 গোবি মৰুভূমি কোন মহাদেশত অৱস্থিত? উত্তৰ এছিয়া। গোবি মৰুভূমি চীন আৰু মংগোলিয়া দেশৰ সীমাত অৱস্থিত। Question number 7 ভাৰতৰ ৰাষ্ট্ৰপতিৰ বেতন অৰ্থাৎ চেলাৰী বিষয়ে সংবিধানৰ কোনটো অনুচ্ছেদত উল্লেখ আছে? উত্তৰ অনুচ্ছেদ নং 59। Question number 8 লোকসভাৰ অধ্যক্ষই অৰ্থাৎ লোকসভাৰ স্পিকাৰে পদত্যাগ পত্ৰ কাৰ হাতত প্ৰদান কৰে? উত্তৰ লোকসভাৰ উপাধ্যক্ষ অৰ্থাৎ লোকসভাৰ ডেপুটি স্পিকাৰ হাতত প্ৰদান কৰে। Question number 9 আন্ধাৰ মহাদেশ অৰ্থাৎ ডাৰ্ক কণ্টিনেণ্ট বুলি কোনখন মহাদেশক কোৱা হয়? উত্তৰ আফ্ৰিকা মহাদেশক। Question number 10 ৱাইফাইৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰ ওয়্যাৰলেছ ফিডেলিটি। Question number 11 ৰাষ্ট্ৰীয় খেল দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ 29 আগষ্টত। হকী খেলুৱৈ মেজৰ ধ্যান চন্দৰ জন্মদিন 29 আগষ্টত ভাৰতত ৰাষ্ট্ৰীয় খেল দিৱস হিচাপে পালন কৰা হয়। 2024 বৰ্ষৰ ৰাষ্ট্ৰীয় খেল দিৱসৰ থিম আছিল স্পৰ্ট ফৰ দ্য প্ৰমোশ্যন এণ্ড পিচফুল এণ্ড ইনক্লুচিভ ছ'চাইটিজ। Question number 12 কোন ঠাইত গৌতম বুদ্ধৰ মৃত্যু হৈছিল? উত্তৰ কুশীনগৰ। কুশীনগৰ বৰ্তমান উত্তৰ প্ৰদেশত অৱস্থিত। গৌতম বুদ্ধৰ জন্ম হৈছিল নেপালৰ লুম্বিনী নামৰ ঠাইত। গৌতম বুদ্ধৰ আন এটা নাম হৈছে সিদ্ধাৰ্থ গৌতম। তেওঁৰ পিতৃৰ নাম আছিল শুদ্ধোধন আৰু মাতৃৰ নাম আছিল মায়া দেৱী। Question number 13 স্বচ্ছ সৰ্বেক্ষণৰ লগত জড়িত 3 আৰৰ অৰ্থ কি? উত্তৰ ৰিডিউচ, ৰিইউজ আৰু ৰিচাইকল। Question number 14 বনফুল কবিতা পুথিৰ কবি কোন? উত্তৰ যতীন্দ্ৰনাথ দুৱৰা। এই বনফুল কবিতা পুথিখনৰ কাৰণে কবি যতীন্দ্ৰনাথ দুৱৰাই 1955 চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। যতীন্দ্ৰনাথ দুৱৰা আছিল সাহিত্য অকাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তি। Question number 15 টাইফয়েড ৰোগ সৃষ্টি কৰা বেক্টেৰিয়াবিধৰ নাম কি? উত্তৰ সালমনেলা টাইফি। Question number 16 বিত্তীয় বিল এখন ৰাজ্যসভাই কিমান দিনৰ কাৰণে লগত ৰাখিব পাৰে? উত্তৰ 14 দিন। ভিডিঅ'টোৰ শেষৰটো প্ৰশ্ন Question number 17 অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা খেলুৱৈ কোন আছিল? উত্তৰ মনালিছা বৰুৱা মেহতা। মনালিছা বৰুৱা মেহতা টেবুল টেনিছ খেলুৱৈ আছিল। অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া খেলুৱৈ হৈছে দৌৰবিদ ভোগেশ্বৰ বৰুৱা। তেখেতে 1966 চনত এই বঁটা লাভ কৰিছিল। তেখেতৰ জন্মদিন 3 ছেপ্টেম্বৰত অসমত অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়। এইকেইটা আছিল অসমৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।